हेलो एभ्रिवान वेलकम बैक टू माय अनादार ब्लग। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিব হ'ল আবেলি 4টা। এয়া লৈছোঁ যোৱাকালি লোকেল চিকেন এখন বনাবলৈ। বলক আজি এটা টিপছ দিওঁ এই লোকেল চিকেনটো বনোৱাৰ ওপৰত কালাৰটোৰ কাৰণে। আৰু আজি নামঘৰলৈ যাবলৈ ওলাইছোঁ, গতিকে একদম সৰুকৈ ভিডিঅ'টো লৈ আহিছোঁ, ব্লগটো একদম সৰুকৈ বনাইছোঁ। দেখিছেই নহয় চিকেনখিনি মই মেৰিনেট কৰি লৈছোঁ, অন্য নহয় অকল হালধি নিমখ আৰু এয়া অকণমান তেল দি পেলাই। আৰু এইফালে দেখিছে আদা নহৰু জিৰা ধনিয়া এইবিলাক তিয়াই লৈছোঁ, গোটা জিৰা ধনিয়া বিলাহী। এয়া চাওকচোন মিক্সি জাৰটোতে বিলাহী পিঁয়াজ লোৱা নাই দেই, আদা নহৰু আৰু জলকীয়া দুটা পেষ্ট বনাই লৈছোঁ। আৰু পিঁয়াজখিনি চপাৰটোতে সৰু সৰু কৰি লৈছোঁ। মই পিঁয়াজো বেছি দিয়া নাই, 2.5টা পিঁয়াজ দিছোঁ মাত্ৰ। আঐ সেই বুলি নহয় দেই, যিহে দাম বুলি নহয় দেই, কমাই দিলেও চলি যায় একচুৱেলি। আৰু এয়া আলুখিনি আৰু অকণমান লগতে স্কোৱাচ দিছোঁ, ভাজি লৈছোঁ। আৰু এইফালে লৈছোঁ মছলাখিনি পেষ্ট এটা বনাবলৈ। আৰু এইখিনি বৰ বেছি সিজি যোৱাকৈও ভাজা নাই, মই অলপ ভাজিছোঁ, মানে ভাল লাগে ৰংটো অকণমান এনেকুৱা হ'লে। তাৰ পাছতে তেলতে দি দিছোঁ অকণমান চেনি। ৰংটো এইটো দিলেও বহুত ভাল হয়। আৰু কিবা এটা দিম দেই, দেখাই আছোঁ বাৰু, চাই থাকিব ভিডিঅ'টো। লং ইলাচি দালচেনি তেজপাত ধুনীয়াকৈ ভাজি লোৱাত দি দিছোঁ পিঁয়াজখিনি। একদম মিডিয়াম ফ্লেমত, চৰি দেই বেয়াকৈ ওলাই গৈছে, ভাজি আছোঁ। তাৰপাছতে দি দিছোঁ সেই পেষ্টখিনি, আদা নহৰু জিৰা ধনিয়া এইখিনি জালুকৰ পেষ্টটো। আৰু খুব ধুনীয়াকৈ ভাজি যেতিয়া অকণমান ক'লা ৰঙৰ নিচিনা হৈ গৈছেগৈ, তেতিয়া দি দিছোঁ বিলাহীৰ পেষ্টটো। তাতে মই শুকান জলকীয়া গুড়িও দি দিছোঁ দেই। আৰু তাৰপাছতে আদা নহৰু শুকান জলকীয়া তাতে দি দিছোঁ। সেইখিনিও খুব ধুনীয়াকৈ ভাজিছোঁ, এয়া চাওকচোন যাতে তেল বিৰিঙি আহে। তাৰপাছত মই দি দিছোঁ চিকেনখিনি। আৰু এইখিনিও মই কম, মানে প্ৰথমতে হাই ফ্লেমত ভাজি তাৰপিছত মিডিয়াম ফ্লেমত বহুত দেৰি ভাজিছোঁ। চিকেনটো তেতিয়াহে ভাল হয়, বহুত সময় এনেকৈ মিডিয়াম ফ্লেমত ভাজিলে বৰ ধুনীয়া হয়। তাৰপাছতে সেই আলু আৰু স্কোৱাচখিনিও দি দিছোঁ। স্কোৱাচ আচলতে আলু নাখায় কাৰণে দুডোখৰ দিওঁ, আপোনালোকে নিদিব। আৰু এইকণ দেখিছেনে ৰঙাকৈ পানী অকণ দি দিলোঁ, এইকণ হৈছে চাহপাত অকণ তিয়াই থৈ দিছিলোঁ, তাৰ পানীকণ দি দিছোঁ। আপোনালোকে কেতিয়াবা ট্ৰাই কৰিবচোন। মই সদায় নিদিওঁ বাৰু, কিন্তু আজি দিছোঁ যিহেতু সেইকাৰণে অকণমান দেখাই দিছোঁ। কালাৰটো কিন্তু মাংসৰ বিৰাটেই ধুনীয়া হয়। আৰু তাৰপাছতে ধুনীয়াকৈ ভালকৈ এয়া হোৱাত উতল অহাত মই এয়া নমাই থৈ দিছোঁ। খাবলৈ কিন্তু বেলেগ ছুপাৰ ডুপাৰ টেষ্টি হৈছিলে দেই, কৈ দিছোঁ। তাৰপাছতে অকণমান দেখাই দিছোঁ। আৰু আজি প্লেটিংটো অকণমান দেখাই দিছোঁ। আৰু আজি নামঘৰলৈ গৈ আছোঁ কাৰণে, আৰু ৰাতি ৰুটি খাইছিল যে সেইকণো দেখাই দিছোঁ। আৰু মালৈ পনীৰ বনাইছোঁ, সেয়াও অকণমান দেখাই দিওঁ ৰ'ব। আৰু মায়ে ৰাতি একদম চিম্পুল খায়, সেইকাৰণে এনেকৈ দিছোঁ। আৰু আজি এফালে গৈছিলোঁ, কাইলৈ ব্লগতহে লৈ আহিম তেন্তে।